কোনখন সমষ্টিত কোন কেণ্ডিডেটে খেলিব সেইটো বিষয়ে আমি আলোচনা কৰিছিলোঁ। তো আলোচনা কৰি আমি আজিৰ দিনত প্ৰথম পৰ্যায়ত 21টা সমষ্টিটো আমি ঠিক কৰিব পাৰিছোঁ। 21 আউট অফ 21 সমষ্টিটো আমি কেণ্ডিডেট ঠিক কৰিব পাৰিছোঁ। সেইটো আমাৰ কাৰণে খুব শুভ লক্ষণ বুলি আমি ক'ব পাৰোঁ। ইয়াত আনইমাছলি আমি ইয়াত ডিচিশ্যন ল'ব পাৰিছোঁ আৰু আমাৰ যিখিনি কেণ্ডিডেট স্ক্ৰুটিনি কমিটি সিহঁতৰ পৰাও আমি একেই ৰিপৰ্টটো আমি পালোঁ যে কেণ্ডিডেট স্ক্ৰুটিনি কমিটিৰ প্ৰবীণ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ শোভাৰাম বসুমতাৰী ডাঙৰীয়া আছে, আমাৰ নীৰেণ চৈনাৰী ডাঙৰীয়া আছে, আৰু এক্স MLA আমাৰ ৰাকেশ ব্ৰহ্ম আছে, আৰু প্ৰজেন নাৰ্জাৰী আছে। মুঠতে 5জনীয়া কমিটিৰ পৰা আমি ভাল এটা দৃশ্য পালোঁ আজি, আৰু আমিও কেন্দ্ৰীয় হিচাপে আলোচনা কৰিছোঁ যে এইটো 21জন কেণ্ডিডেটটো আজি ডিক্লেয়াৰ কৰিব পাৰে বুলি আমি আজি অনুমোদন পাইছোঁ। তো আমি এইফালে শ্ৰীৰামপুৰৰ পৰা আহি শ্ৰীৰামপুৰ সমষ্টিটো আমি ঠিক কৰিব পাৰিছোঁ। শ্ৰীৰামপুৰ সমষ্টিত আমাৰ মুক্তেশ্বৰ ৰহমান এইটো ঠিক কৰিলোঁ। ইয়াৰ পিছত জমদুৱাৰ সমষ্টিত আমি ঠিক কৰিছোঁ উইলিয়াম নাৰ্জাৰী, চৰাইবিল সমষ্টিত আমি ঠিক কৰিছোঁ মৃত্যুঞ্জয় নাৰ্জাৰী, আৰু উমা সমষ্টিত আমি ঠিক কৰিব পাৰিছোঁ ইনথাছ আলি, পৰ্বতজৰা সমষ্টিৰ পৰা আমি ঠিক কৰিব পাৰিছোঁ মুনমুন ব্ৰহ্ম, আৰু কচুগাঁও সমষ্টিৰ পৰা আমি ঠিক কৰিব পাৰিছোঁ ৰবিৰাম নাৰ্জাৰী, আমাৰ প্ৰেজেণ্ট MLA, আৰু দতমা সমষ্টিৰ পৰা আমি ঠিক কৰিব পাৰিছোঁ প্ৰকাশ বসুমতাৰী, এক্সিষ্টিং MCLA, আৰু ইয়াৰ পিছত আমি আহিছোঁ বাওকুংগ্ৰী সমষ্টিৰ পৰা আমি ঠিক কৰিব পাৰিছোঁ দৰেশ্বৰ গয়াৰী, চালাকাটি সমষ্টিৰ পৰা ঠিক কৰিব পাৰিছোঁ আমাৰ টিকেন্দ্ৰনাথ বসুমতাৰী, দেৰহাছাৰ বসুমতাৰী। ইয়াৰ পিছত আহিল আমাৰ দেৱৰগাঁও সমষ্টিৰ মই নিজে, আৰু ইয়াৰ পিছত আহিল এইফালে চিৰাং ডিষ্ট্ৰিক্টত আহিল কাজলগাঁও সমষ্টিৰ পৰা পানীৰাম ব্ৰহ্ম, নিচিমা সমষ্টিৰ পৰা আমাৰ জেমছ বসুমতাৰী এক্সিষ্টিং MCLA, আৰু আমাৰ চিৰাং 13 নম্বৰ চিৰাং সমষ্টিৰ পৰা আমাৰ সুকুচিন নাৰ্জাৰী, সুকুচিন মছাহাৰী, আৰু ইয়াৰ পিছত আমাৰ এইফালে ওদালগুৰিত আহিল ওদালগুৰি নহয়, এইটো শালবাৰী ডিষ্ট্ৰিক্টত আমি মথামগুৰি সমষ্টিৰ পৰা বেগম আখতাৰ আহমেদ আমি ঠিক কৰিব পাৰিছোঁ। ইয়াৰ পিছত আমি মচলপুৰৰ পৰা মিৰা সমষ্টিত আমি আগষ্টিন শিক্ষা ডাঙৰীয়াক আমি ঠিক কৰিব পাৰিছোঁ। ইয়াৰ পিছত আমি দৰংগাজুলি সমষ্টিৰ পৰা ইমানুৱেল মছাহাৰী আমি ঠিক কৰিব পাৰিছোঁ, আৰু শুক্লাই চেপঙৰ পৰা গণেশ কছাৰী ডাঙৰীয়া আমি ঠিক কৰিব পাৰিছোঁ, আৰু গড়েশ্বৰ সমষ্টিৰ পৰা মহেশ্বৰ বসুমতাৰী ঠিক কৰিব পাৰিছোঁ। ইয়াৰ পিছত আমাৰ ভেৰগাঁৱত গ'ল আমাৰ কেৰাবাৰী সমষ্টিৰ পৰা আমি এই লংচৰ বেমাৰী XEM তাত ঠিক কৰিব পাৰিছোঁ। ইয়াৰ পিছত আমাৰ ভৈৰৱকুণ্ড সমষ্টিৰ পৰা আমি ঠিক কৰিব পাৰিছোঁ ৰিহন দৈমাৰী ডাঙৰীয়া, এক্স মিনিষ্টাৰ আমাৰ BPF দলত, আৰু ইয়াৰ পিছত আমি ঠিক কৰিব পাৰিছোঁ ধনশ্ৰী সমষ্টিৰ ফ্ৰেছ মছাহাৰী 21জন বিজনী আছে, বিজনীটো হ'ল আমাৰ চুবাইজাৰ সমষ্টিৰ ধীৰাজ বসুমতাৰী, ধীৰাজ বৰগয়াৰী। মুঠতে টোটেল 22জন আমি সমষ্টি ঠিক কৰিব পাৰিছোঁ। 21জন নহয় 22জন কেণ্ডিডেট আমি ঠিক কৰিব পাৰিছোঁ আনইমাছলি। আৰু আমি বিভূতি বেলেগ আলোচনা কৰিছোঁ। প্ৰত্যেকটা সমষ্টিত এজনকৈ ইনচাৰ্জ থাকিব আমাৰ, এইটো আমি 40টা সমষ্টিত খেলিব। আমি প্ৰথম পৰ্যায়ত ফাৰ্ষ্ট ফেজ হিচাপে আজি এই 22জনটো আমাৰ কেণ্ডিডেটটো ঠিক কৰিব। আমি অফিচিয়েলি আমি আজি ডিক্লেয়াৰ আমাৰ 22টা সমষ্টিত 100% আমি জিকিব, যিটো মানে আজিৰ দিনত আমি 100% বুলি ক'ব পাৰোঁ। যিটো আমি ফাৰ্ষ্ট ফেজ হিচাপে আমি ডিক্লেয়াৰ দিছোঁ। ছেকেণ্ড ফেজ আমি আকৌ আগষ্টৰ ভিতৰত আমি ছেকেণ্ড ফেজটো আমি ডিক্লেয়াৰ দিম। মুঠতে আমাৰ পজিশ্যন 40টা সমষ্টিটো ঠিক আছে। কিছু সমষ্টিৰ অলপ আলোচনা
প্ৰয়োজন আছে, কিছু আলোচনাৰ প্ৰয়োজন আছে ঠিক ঠাক কৰিবৰ কাৰণে। সেইকাৰণে আমি ছেকেণ্ড ফেজ ৰাখিছোঁ। প্ৰথমতে ফাৰ্ষ্ট ফেজৰ সেইখিনি আমি PMD মোদীয়ে আজি প্ৰথম আলোচনাৰ মাজেদি ঠিক কৰিছে কথাখিনি। পাব, নতুন মুখ মেলা পাব। 40টা সমষ্টিটোৰ বহুত মুঠতে 40% নতুন মুখ আপুনি পাব। নাই নিজাববীয়া ষ্ট্ৰেটেজি লৈ পেলাই কাম কৰি আছে। BJPও নিজাববীয়া ষ্ট্ৰেটেজি লৈ পেলাই কাম কৰি আছে, কংগ্ৰেছো কৰি আছে, CSPও নিজাববীয়া ষ্ট্ৰেটেজি লৈ পেলাই কাম কৰি আছে। মুঠতে নিজৰ দলকে কেনেকৈ মানে ষ্ট্ৰং কৰিব লাগে, ইয়াত ষ্ট্ৰেটেজি বেলেগ বেলেগ, নিজৰ দল নিজৰ। আজি মুখ্যমন্ত্ৰী এটা কথা কৈছে, আমাৰ এতিয়া শক্তিশালী হৈ আছে। মুখ্যমন্ত্ৰী নাই, ধন্যবাদ দিছোঁ মই CM ডাঙৰীয়াক, CM ছাৰক মই ধন্যবাদ দিছে। CM যে মোক ৰিকগনাইজ কৰিছে যে মানে কি বুলি কৈছে, সক্ৰিয়, এইটো হয় শক্তিশালী। CM ডাঙৰীয়াই CM ডাঙৰীয়াই যিটো কথা কৈছে সেইটো হয়, মই সক্ৰিয়, আমাৰ দলটো বিৰাট ষ্ট্ৰং, শক্তিশালী। শক্তিশালী কাৰণে আজি অসমৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই স্বীকৃতি দিবলৈ লৈছে। আমি বিশেষ দললৈ ধন্যবাদ যাচিছোঁ। কিমানটা চিট পাব আৰু কিমানখন আসন পাব? আমি মুঠতে এপচুলুট পাম। আমি কিমান পাম সেইটো ক'লে আজি কোনোবা কংগ্ৰেছে কিবা চাল খেলিব, কোনোবা BJPৰ কিবা চাল খেলিব, কোনোবা BJPৰ কিবা চাল খেলিব পাৰে। সেইকাৰণে আমি কিমান পাম এই সংখ্যাটো নকওঁ, মুঠতে আমি এপচুলুট পাম। এইটো ৰিজাল্টৰ পিছতহে ক'ব পাৰিম। অকলে কৰে না কাপা লৈ পেলাই কৰিব, এইটো ৰিজাল্টৰ পিছত কোৱা হ'ব। যিটো শক্তিশালী বুলি আপোনাৰ আজি কৈছে, BJP ইংগিত দিছে নেকি মিত্ৰতা? BJPও ইংগিত নাই, কংগ্ৰেছৰো ইংগিত নাই, কোনোবা ইংগিত কাৰো কোনো দলৰ ইংগিত নাই ইয়াত। মই আমাৰ বিশেষ দলে নিজাববীয়াকৈ বিৰাট শক্তিবান আজিৰ দিনত, কোনো ক'বই নালাগে। কংগ্ৰেছ ইহঁতেও ক'ব BPF আজিৰ দিনত শক্তিশালী, আজি UPPও ক'ব BPF আজি শক্তিশালী, নক'ব, ক'ত ক'ব? মুখ্যমন্ত্ৰী এটা হ'ল BTCত চব প্ৰথম শ্ৰেণীৰ লোক হ'ব লাগে, দ্বিতীয় শ্ৰেণীৰ লোক কোন বুলি ভাবে আপুনি? 1 নম্বৰটো BPF, ছেকেণ্ডত BJP হৈ আছে, 3 নম্বৰত UPPL আৰু কংগ্ৰেছ। BJP আৰু UPPৰ মাজত কিবা অলপ কি হৈছে নেকি? এইটো সিহঁতৰ কথা, আমাক কিয় সুধে এইবিলাক? আমাক সুধিবলৈ কি আছে? মই BPFৰ লিডাৰ হয়, BJP বা UPPৰ মাজত কি হৈছে হোৱা নাই আমি একো নাজানো। কিন্তু BPF অকলে নিৰ্বাচন কৰে, কাৰো লগত মিত্ৰতা নালাগে। কিন্তু BJPৰ লগত মিত্ৰতা কৰিবলৈ আপুনি যোগাযোগ নালাগে। ইলেকশ্যনটো হওকচোন, এতিয়ালৈকে আজিৰ দিনলৈকে কোনো দলৰ লগত মিত্ৰতা কৰাৰ কথা দলত আলোচনা হোৱাই নাই। নাই, নাই, এইবিলাক কৈ লাভ নাই। মই সন্দেহ কৰি আছেতো CMৰ লগত ক'ৰবাত কথা পাতিছে নেকি, আলোচনা হৈছে নেকি, এইবিলাক বাদ নাই। আমি শক্তিশালীয়ে, সেইকাৰণে চাৰ্টিফিকেট দিছে CM ডাঙৰীয়াই।